তেওঁ এতিয়া বোলে ৰাতি উৎসৱ খাই যায় গৌৰৱ গগৈ বুলি বিচৰা পৰা নামি বোলে দৌৰাদৌৰি কৰে বুলি শুনিছোঁ। গৌৰৱ গগৈয়ে হওক বা কংগ্ৰেছে হওক চাহটো বাকী দেখা হৈছে। পাৰ্টি ইন পাৱাৰ, বিজেপি পাৱাৰ থকা অৱস্থাত হিমন্ত বিশ্ব শৰ্মাৰ দাবী ধমকি বিভিন্ন প্ৰশাসনক লগাই যিদৰে এক পৰিস্থিতিৰ সৃষ্টি কৰিছিল, সেই সময়ত তেওঁ যিদৰে ৰিজাল্ট ভাবিছিল সেইটো হোৱা নাই আৰু সেইকাৰণে তেওঁ এতিয়া বিভিন্ন প্ৰকাৰে গৌৰৱ গগৈৰ ভূতে তেওঁক খেদি ফুৰিছে। তেওঁ এতিয়া বোলে ৰাতি উৎসৱ খাই যায় গৌৰৱ গগৈ বুলি বিচৰা পৰা নামি বোলে দৌৰাদৌৰি কৰে বুলি শুনিছোঁ। তেওঁ চাহটোকে বাঘটো দেখা হৈছে। তাৰমানে তেওঁ বুজি পাইছে তেওঁ এই বিগত 4.5 বছৰত যি মানুহক অন্যায় কৰিলে, সকলো শ্ৰেণীৰ মানুহক যি অত্যাচাৰ কৰিলে, জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আহোম সম্প্ৰদায়সকলৰ কথা কওক, মৰাণ মটকসকলৰ কথা কওক, আজি আপোনাৰ ট্ৰাইবেল লোকসকলৰ মনত এটা ডাঙৰ আঘাত যে একদম আমি এজন মুখ্যমন্ত্ৰী পাতিছিলোঁ, হয় কংগ্ৰেছৰ বিৰুদ্ধে দিছিলোঁ, তেওঁক আঁতৰালে। এই কথাবিলাক আপোনাৰ জনজাতি লোকসকলৰ বুকুতো আছে। আজি বঙালী হিন্দু মানুহখিনিও ভাবিছে যে আমাৰ উপযুক্ত প্ৰতিনিধি নাই, যাকে তই তুমি তামাক কৈ যিদৰে মানুহক ব্যৱহাৰ কৰে, ডাঙৰ সৰু নাই যিদৰে আপোনাৰ ব্যৱহাৰ কৰে, শিক্ষক নাই, আমাৰ জ্যেষ্ঠজন নাই, যাক যিধৰণে আপোনাৰ বেয়া ব্যৱহাৰ কৰে, এই কথাবিলাক মানুহৰ মনত এটা ক্ষোভৰ আকাৰ লৈছে আৰু এইটো এটা ভূতৰ আকাৰ লৈছে। এই কথাবিলাক হিমন্ত বিশ্ব শৰ্মাই আজি বুজি পাইছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই, আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই এতিয়া কংগ্ৰেছৰ চাহটোকে বাঘটো দেখা হৈছে আৰু বিভিন্ন প্ৰকাৰৰ উন্নয়নৰ কথা ক'ব লাগে। তেওঁ মানুহৰ ওচৰত আহি ক'ব লাগিছিল যে আমি 2 কোটি চাকৰিৰ কথা কৈছিলোঁ, আমি 2 কোটি চাকৰি দিলোঁ। আমি 25 লাখকে বছৰি চাকৰিৰ কথা কৈছিলোঁ, 25 লাখকে বছৰি চাকৰি দিলোঁ। আমি যিবিলাক প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতিবিলাক আমি পালন কৰিলোঁ। সেইবিলাক কথা তেওঁ একাষৰীয়া কৰি যিদৰে এতিয়া ইয়াত এটা ধুঁৱলি কুঁৱলী পৰিৱেশৰ সৃষ্টি কৰিবলৈ বিচাৰিছে, ৰাইজৰ চকুত ধৰা পৰিছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চকুতো ধৰা পৰিছে। তেওঁ ইণ্টেলিজেন্সে খবৰ দিছে যে য'ত উজনিত কংগ্ৰেছে মাত্ৰ জিলা পৰিষদত ক'ৰবাত 1000 ক'ৰবাত 500 ভোটত হাৰিছে, ক'ৰবাত আপোনাৰ 70টা 80টা ভোটত গাঁও সভাৰ সদস্য হাৰিছে আৰু আমাৰ আঞ্চলিক পঞ্চায়ততো মাত্ৰ কেইটামান ভোটত হাৰিছে। তাৰমানে যে নিৰপেক্ষভাৱে যেতিয়া নিৰ্বাচন হ'ব, সেই এতিয়া তেওঁ যে ধৰাশায়ী হৈ যাব বিজেপি তেওঁৰ নেতৃত্বত থাকিলে, সেই কথাটো আমাতকৈ ইণ্টেলিজেন্সৰ যোগেদি হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই ভালকৈ বুজি পাইছে। সেইকাৰণে গৌৰৱ গগৈয়ে হওক বা কংগ্ৰেছে হওক চাহটো বাকী দেখা হৈছে।